জিমতে গুচিব হেন মুখ্য অহংকাৰ 25 উপায় কহো শুনিও তাৰ আমাৰ মনৰ পৰা অহংকাৰ ভাৱনাটো আঁতৰ কৰিবৰ বাবে অসূয়া অপ্ৰীতিবিলাক আঁতৰ কৰিবৰ বাবে যিবিলাক উপায় দিছে সেই উপায়ৰ প্ৰথমটো হ'ল প্ৰথমতে পুত্ৰগণ আলাস এৰিবা শাস্ত্ৰ চয় পঢ়ি হবে তত্ত্ব বিচাৰিবা হে মোৰ পুত্ৰসকল প্ৰথম এলাহটো ত্যাগ কৰিবা 2 নম্বৰতে শাস্ত্ৰ যদি পঢ়া তেতিয়াহ'লে তাৰ তত্ত্বটো বিচাৰিবা এতিয়া বিদ্যালয়ত নামটো লগালো কেলে লগালো 3 জনী বাই ভনী আছে শিক্ষা বিদ্যা আৰু জ্ঞান এই 3 জনী বাই ভনী কোন গৰাকী বাই ভনীক আমি আশ্ৰয় কৰি এই বিদ্যালয়ৰ পৰা ওলাই গুচি যাম হেতু হ'ল জ্ঞান হে জ্ঞানক আমি আশ্ৰয় কৰিবলৈ আহিছিলো আৰু ইয়াৰ পৰা ওলাই যাম আমি সৎ কৰ্ম সৎ ভাৱনা কৰিম বুলি সেই যুক্ত হৈ আমি এই মন্দিৰৰ পৰা ওলাই যাম গতিকে শাস্ত্ৰ পঢ়ি আমাক তত্ত্ব বিচাৰ কৰিবলৈ গুৰুজনাই উপদেশ দিছে অৰ্থাৎ ঋষভ প্ৰভুৱে উপদেশ দিছে কিন্তু তাৰ আগত কি কৰিম প্ৰথমতে পুত্ৰগণ আলাস এৰিবা মহাত্মা গান্ধীয়েও কৈ থৈ গৈছে আপোনালোকে জানে যে যেই মুহূৰ্ততে টোপনি ধৰিব তেতিয়াই তোমালোকে শুই দিবা আৰু যেই মুহূৰ্ততে বিছনাত হাৰ পাবা তেতিয়াই তোমালোক উঠি দিবা এই দুটাৰ ভিতৰত আমি প্ৰথমটো বৰ ভাল পাওঁ যে যেই মুহূৰ্ততে টোপনি ধৰে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে কৈছে আমি শুই দিওঁ মা অকণমান দেউতা অকণমান শুই লওঁ টোপনি ধৰিছে কিন্তু যেই মুহূৰ্ততে হাৰ পাওঁ সেই মুহূৰ্ততে উঠিবলৈ কিন্তু বৰ টান পাওঁ এটা মানুহ এটা নামানো কিন্তু শাস্ত্ৰই কৈছে প্ৰথমতে পুত্ৰগণ আলাস এৰিবা প্ৰথম সেই এলাহটো ত্যাগ কৰিবা তাৰ পাছত শাস্ত্ৰ পঢ়িবা তত্ত্ব বিচাৰ কৰিবা তাৰ পাছত ক'লে পুণ্য তীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কায় আমাৰ ভক্তৰ সংগ নেৰিবা সদায় পুণ্য তীৰ্থ মানে কোনা কাশী গংগা গয়া বৃন্দাবন মথুৰা এইবিলাক নেকি নহয় পুণ্য তীৰ্থ মানে গুৰুজনে আমাক দৰ্শন দিছে অ তীৰ্থ ভ্ৰমিবলৈ যাবয়ে নালাগে নাই কতো পুণ্য ঠাই পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম সেয়ে হ'ব বৈকুণ্ঠ তীৰ্থ ভ্ৰমিবলৈ যাবই নালাগে কিয় নালাগে ক'তো পুণ্য ঠাই নাই পুণ্য ঠাই এডোখৰে সেয়া হ'ল পিতৃ মাতৃৰ সেৱা কৰা বুলি কৈছে সেই পিতৃ মাতৃ পুণ্যস্থান সেৱা কৰাৰ মাধ্যমেৰে জীৱই নিজৰ কল্যাণ সাধন কৰিব পাৰে এতিয়া আমি সকলোৱে জানো যে আমাৰ প্ৰথম পঢ়াশালীখন কোনখন মাতৃৰ ৰান্ধনী ঘৰটো হ'ল প্ৰথম পঢ়াশালী আমাৰ প্ৰথম বিছনাখন কোনখন মাতৃৰ কোলা বা মাতৃৰ পিঠিখন হ'ল আমাৰ প্ৰথম বিছনাখন এনে ধৰণে বহুখিনি জ্ঞান আপোনালোকে জানেই আমি মাত্ৰ আংশিক চুই যোৱাহে হৈছে গতিকে পিতৃ মাতৃ পুণ্য তীৰ্থ যদি সেৱা কৰা তেতিয়াহ'লে তুমি শুদ্ধ হ'ব পাৰিবা এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিবা এই জ্ঞান আমাক শাস্ত্ৰই দিছে বিদ্যালয়ত আহি আমি এই জ্ঞান লাভ কৰি ইয়াৰ পৰা ওলাই গৈ আমি সেই মতেৰে আমাৰ জন্ম দিয়া মাতৃ আমাৰ জন্ম দিয়া পিতৃক সেৱা শুশ্ৰূষা কৰি দ্বিতীয়তে সিদ্ধান্ত দিলে আমাৰ ভক্তৰ সংগ নেৰিবা সদায় এক ঈশ্বৰ ভগৱন্ত পুৰুষৰ গুণজক যিসকলে আশ্ৰয় কৰে সেইসকল ভকতৰ সেৱা কৰিবৰ বাবে সদায় নিজক প্ৰস্তুত কৰি ৰাখিবলৈ গুৰুজনে আমাক এনেকৈ নমস্কাৰ মোৰ নাম জংকি বৰুৱা মোৰ ঘৰ ৰাজগড়ত মই এইবাৰ ক্লাছ 11ত
আজি মানে এনেকুৱা এটা দিন পাম বুলি ভবা নাছিলোঁ ময়ো এখন স্কুলৰ পৰা আহিছোঁ আৰু মোৰ বন্ধু বান্ধৱী বা দাদা চবো এখন স্কুলৰ পৰা আহিছে কিন্তু মানে এনেকুৱা মহাবিদ্যালয়ত যে মানে এনেকুৱা কিবা এটা আয়োজন কৰিছে য'ত মানে কি ক'ম আৰু ভাষাই নাই আজি ক'বলৈ য'ত আমি ইমানখিনি শিকিব পাৰিছোঁ নতুন নতুন কথা য'ত আমি যিমান শিক্ষিত হৈ কিয় নাযাওঁ কিন্তু লগত ধৰ্ম হওক বা এই সাংস্কৃতিক এই দিশবোৰ থকা মানে দৰকাৰী আজিকালি প্ৰায় নাইকিয়াই হৈছে তথাপিতো আপোনালোকেও ইমান সুন্দৰকৈ আহি পিনি ইয়াত পৰিৱেশন কৰিলে আমাক বুজালে আমাৰ মাজত ইমানখিনি সময় থাকিলে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আমাৰ বিদ্যালয়ৰ ফালৰ পৰাও আমাৰ সকলোৰে ফালৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে আপোনালোকৰ কথাবিলাকে বৰ মন চুই গ'ল নমস্কাৰ আজি আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভণ্টি ভাইটিসকল আজি পোনপ্ৰথমে মই মৰাণ জুনিয়ৰ কলেজৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে মৰাণ জুনিয়ৰ কলেজৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সকলো কৰ্মকৰ্তাক বিদ্যালয়খনৰ 23তম প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই শুভক্ষণত মৰাণ জুনিয়ৰ কলেজৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় যি আজি এক আধ্যাত্মিক কাৰ্যসূচীৰ মাজত দাঙি ধৰিলে তাৰ বাবে আমি অধ্যক্ষ মহোদয়ক আমাৰ মনৰ পৰা ধন্যবাদ দিব খুজিছোঁ অনুষ্ঠানটোৰ জৰিয়তে আমাক বুজাবলৈ চেষ্টা কৰিলে যে আমাৰ এই যি বাহিৰা পৰিৱেশ সেই বাহিৰা পৰিৱেশৰ বাহিৰেও যে আমাৰ আৰু এক বেলেগ সংস্কৃতি আছে সেই সংস্কৃতি আমি জনা উচিত আচলতে কি বৰ্তমান অৱস্থাত আমাৰ যি উঠি অহা প্ৰজন্ম সেই প্ৰজন্মই এই মহাভাগৱত এইবিলাকৰ কথাত দেখিবলৈ পাইছোঁ মানে খুব কমকৈ মনোযোগ দিয়ে কিন্তু এনেধৰণৰ যদি প্ৰতিখন বিদ্যালয়ত প্ৰতিটো আধ্যাত্মিক মানে প্ৰতিটো মাহে মাহে বা কিবা এক ভাল অনুষ্ঠানত যদি এনেধৰণৰ আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় তেনেহ'লে আমি আশা কৰোঁ যে প্ৰতিজন ছাত্ৰ ছাত্ৰী প্ৰতিজন শিক্ষাৰ্থীয়ে এনেধৰণৰ যি মহাভাগৱতৰ জ্ঞান সেই জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু এই 2002 চনত আমাৰ মহাবিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰাৰ পাছত আজি 23 বছৰ অতিক্ৰম কৰিছে আৰু 2 বছৰৰ পাছত আমাৰ এই বিদ্যালয়খনে 25 বছৰ অতিক্ৰম কৰিব আৰু ৰূপালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হ'ব আমি আশা কৰোঁ মৰাণ জুনিয়ৰ কলেজ আগবাঢ়ি যাওক এই শুভক্ষণত মই আমাৰ মৰাণ জুনিয়ৰ কলেজক লৈ এটা শ্লোগান দিব খোজোঁ তোমালোকে যাতে মোক সহায় কৰা মই এবাৰ ক'ম তোমালোকে মোৰ পিছে পিছে কৈ যাবা মৰাণ জুনিয়ৰ কলেজ লং লিভ Moran Junior College long live MZC long live Moran Junior College long live Moran Junior College long live MZC long live ধন্যবাদ প্ৰথম আৰম্ভ হোৱা সেই মহাবিদ্যালয়খন যিখন বৰ্তমান সিনিয়ৰ সেকেন্ডাৰী স্কুল হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে নাম লাভ কৰিছে এটিকে সেই দিনটোৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে বিভিন্ন ঘাত প্ৰতিঘাত ত্যাগ ধৈৰ্য কষ্টৰ মাজেৰে আহি বৰ্তমানৰ অৱস্থা পাইছেহি আৰু ইয়াতে এই অৱস্থা প্ৰাপ্তিত বহু মানুহৰ আশীৰ্বাদ জড়িত হৈ আছে তেওঁলোকৰ শুভকামনা জড়িত হৈ আছে আৰু যিখিনি ভক্ত বৈষ্ণৱ আজি আমাৰ মাজত পাইছোঁ তেওঁলোকৰ সদায় সৰ্বদা সেই আশীৰ্বাদ সদায় আমাৰ ওপৰত আছে প্ৰত্যেক বছৰে আমি তেওঁলোকক এনেকৈ লগ পাওঁ তেওঁলোকৰ যি আশীৰ্বাদ সেই আশীৰ্বাদে আমাক এনেকৈ মনোবল বান্ধি আগুৱাই যাবৰ কাৰণে আমাক সাহস দিছে গতিকে আজি এই আপাহতে বিশেষ নকওঁ এই আপাহতে তেওঁলোকক আমি ভক্তিভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ বিশেষকৈ আমি সদায় দেখি থাকোঁ যিজন মুখ্য বাপ আজি আমাৰ মাজত ব্যাখ্যাকাৰ হিচাপে আহিল তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আধ্যাত্মিকতা বৰ্তমান সময়ত খুবেই প্ৰযোজ্য আৰু প্ৰয়োজনীয় এটা বস্তু হৈছে কিয়নো বৰ্তমান আমি যিখিনি ছাত্ৰ ছাত্ৰীৰ মাজত থাকোঁ তেওঁলোকৰ মনৰ অস্থিৰতাখিনিক আমি উপলব্ধি কৰোঁ প্ৰতি মুহূৰ্তত আচলতে তেওঁলোকক আমি একপক্ষীয়ভাৱে জগৰীয়া কৰিব নোৱাৰোঁ কেলে বৰ্তমান সময়ৰ যিটো পৰিৱেশ যিটো পৰিস্থিতি তেওঁলোকৰ কাৰণে তেওঁলোকে তাকেই স্বাভাৱিক বুলি ভাবিছে কিন্তু সেইখিনি ব্যতিৰকে যে এনেকুৱা এখন সমাজ আছে এনেকুৱা আধ্যাত্মিকতাৰে পৰিপূৰ্ণ এনেকুৱা ধৈৰ্য নম্ৰতা সহিষ্ণুতা এনেকুৱা বিনয়ী ভাৱেৰে যে কিছু
আমাৰ সম্পদ আছে, এই মহাভাগৱত আছে, তেওঁলোকে উপলব্ধি কৰিব পৰা নাই। গতিকে সেই মহাভাগৱতৰ বাণীৰে আজি তেওঁলোকক সেইখিনি উপলব্ধি কৰোৱাৰ কাৰণে বাপজনক মই অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, সেৱা ধৰিছোঁ। লগতে অন্যান্য যিসকল বাপ আয়ে আমাক এনেকৈ আশীৰ্বাদ দিলেহি, ইমান কষ্ট ইমান গৰমৰ মাজত আহি তেওঁলোককো অশেষ ধন্যবাদ জ্ঞাপন কৰি ছাত্ৰ ছাত্ৰীসকলকো ধৈৰ্যৰে শুনাৰ বাবে আৰু মোৰ সহকৰ্মীসকলে সহযোগিতা আগবঢ়োৱাৰ লগতে মহাবিদ্যালয়ৰ যিখিনি কৰ্মচাৰী সকলোৰে সহযোগিতাত অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ বাবে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। বাপাই মস্ত আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভাগৱতৰ এটা কথা শুনি উপলব্ধি কৰিলা, যেতিয়া 100 পুত্ৰক লৈ দেউতাক গৈছিলে, প্ৰথম আৰ্হি দেখাইছে যে প্ৰথমতে সেৱা কৰি আৰ্হি দেখাইছে নহয়, হাত জোৰ কৰি আঁঠু দুটা মাটিত দি আমি যাক সেৱা বুলি কওঁ, সেই সেৱা প্ৰথম পুতেকসকলক যেতিয়া ক'তো একো নাছিল, যে জ্ঞান বোলা বস্তুৰে জন্ম হোৱা নাই, সেই সময়ত প্ৰথম গৈ নিজে দেউতাকে দিছে আৰু তাক কৈছে জ্ঞান। সেয়াকে কৈছে
আমি বিদ্যালয়ত পাতিছোঁ, ইয়াত নিয়ম নীতি আমি একো ৰখা নাই, জাত পাত কোনো কথা নাই। খালি মই কৈছিলোঁ যে আমি অসমীয়া জাতি, এটা সংস্কৃতিক আমাৰ কি কৰে, কাপোৰ কানিয়ে এটা পৰিচয় দিয়ে, অকল ইমানে কৈছিলোঁ। তোমালোকে জাতীয় সাজপাৰ পিন্ধি আহিবা আৰু গামোচা এখন লগত লৈ আহিবা। মই বাকীটো একো কোৱা নাই তোমালোকক, আৰু ইয়াতো একো নিয়ম নীতি ধেৰ কৰা নাই। ইয়াৰ পিছতো মোক মেমে জনাইছিলে কোনোবাই চাকি বন্তি, হয়তো তোমালোকৰ ঘৰত কয় ভাগৱত পাঠ যেতিয়া হয়, অখণ্ড ভাগৱত পাঠ হয়, চাকি বন্তি ঘৰৰ পৰা নিয়ে দিয়ে, তোমালোক কোনোবাই আনিছা, মোক দি থৈ যোৱা, মই নামঘৰত জ্বলাবৰ কাৰণে দি দিম। যিহেতু আমাৰ অকণমান নিয়ম এটা পালন কৰিছে, যিহেতু ভগৱানক ইয়াত আহ্বান কৰি লোৱা হৈছে, আমি ভগৱান আছে বুলি সেৱা আহ্বান কৰিলোঁ নহয়। ইতিপূৰ্বে কৈছিলে নহয় মাধৱদেৱৰ যিখন নামঘোষা, সেইখনেই একমাত্ৰ শ্ৰেষ্ঠ। যদি এখন নহ'লহেঁতেন আমি ভগৱন্তক আহ্বান কৰিব বা সেৱা কৰিব বা প্ৰাৰ্থনা কৰিব নাজানিলোহেঁতেন। আমি তাৰ দুঘাৰ প্ৰাৰ্থনাৰে সকলোৱে আঁঠুকাৰি সেৱা কৰি ভগৱন্তৰ ভকত বৈষ্ণৱৰ যোগেদি ভগৱন্তৰ চৰণলৈ আমি সেৱা কৰিছিলোঁ। আমি কিবা এটা ইচ্ছা কৰিছোঁ বা কিবা এটা কৰিছোঁ। মই ইচ্ছা কৰিছোঁ যে এই মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছে, অনাগত দিনলৈ তোমালোকৰ নিচিনা বহুত যিমান যুগে যুগে আহিব তেওঁলোকে শিক্ষাদান লৈ মহৎ হ'ব, সেইখিনি আমি ইচ্ছা কৰিছোঁ। তোমালোকৰ নিজৰ নিজৰ ইচ্ছা আছে, কৰিছিলা। এই যে ভগৱন্তক আমি ইয়ালৈ যে আহ্বান কৰি ল'লোঁ অকণমান সময়ৰ কাৰণে, এই যে ভাগৱত ভগৱন্ত নিজে বিৰাজমান, কাৰণ তেওঁ কথাখিনি কৈ আছে, তেওঁ কোৱা কথাখিনিহে তেখেতৰ